এক্টিভ করে রাখক আপনার ব্যাংক একাউন্ট যিকোনো মুহূর্ত সম্ভব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ বহুতে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি। হয় বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে লাভ কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এক্টিভ করে রাখক আপনার ব্যাংক একাউন্ট। যদি আপনার একাউন্ট আপনি এক্টিভ করে না রাখে তেনে ক্ষেত্ৰত আপনার একাউন্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন রাখি আপনি নাপাব। জুলাই মাহতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব একাউন্টত। হয় বন্ধু বান্ধৱীসকল, জুন মাহত কোটি কোটি কৃষকৰ একাউন্টত সোমাব বুলি কথা আছিলে, কিন্তু আপোনাৰ একাউন্টত 20 নম্বৰ কিস্তিৰ ধন সোমোৱা নাই আৰু জুলাই মাহ প্ৰায় শেষৰ পালে, কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। আৰু আজি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিব পাৰে বা ডেটটো ঘোষণা কৰা হ'ব পাৰে, কিয়নো আজি বিহাৰত প্ৰধানমন্ত্ৰী মোদীয়ে এটা আনুষ্ঠানিক সভা পাতিব আৰু সভাৰ জৰিয়তে আপোনাৰ একাউণ্টত 2000 কোটি টকা সোমাই দিব পাৰে। লগতে যদি টকাটো সোমাই নিদিয়ে তেনে ক্ষেত্ৰত তাৰিখ ঘোষণা কৰিব পাৰে। যদি এই মাহত টকাটো নোসোমায় তেনে ক্ষেত্ৰত 21 নম্বৰ কিস্তিৰ লগতে আপুনি লাভ কৰিব 20 নম্বৰ কিস্তি 4000 কোটি টকা এনেকুৱা হ'ব পাৰে। যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই, কিয়নো বহুতো হিতাধিকাৰীৰ নাম গঠন কৰা হৈছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ তালিকাৰ পৰা, আৰু যাৰ জৰিয়তে বহুতো হিতাধিকাৰীৰ একাউণ্টত পিএম কিষাণৰ ধন আপুনি নাপাব। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। পিএম কিষাণৰ ৱেবছাইটত গৈ কৃষকক ই-KYC। যিসকল কৃষকে এতিয়ালৈকে ই-KYC কৰা নাই অতি শীঘ্ৰে ই-KYC কৰিব লাগিব। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। যদি কোনো কৃষকে ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব। যদি আপোনাৰ মাটিৰ নথি পত্ৰ আছে, আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে, তেনে ক্ষেত্ৰত অতি সহজতে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণৰত আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা 1800115526 আৰু আনটো নম্বৰ হৈছে 01123381092 নম্বৰ। এইকেইটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।